হেল্ল' গাইছ, আমি আজি পথাৰলৈ আহিছোঁ। এইখিনি আমাৰ ধাননি পথাৰ, এইবিলাক আমাৰ কঠীয়া। কাইলৈ আমি ৰুবলৈ দিম। আজি আমি দুজনে কঠীয়া পেলাব গৈছোঁ, এজন মই এজন এইজন খোজকাঢ়ি গৈ আছে। খেতিৰ ছিজনত পথাৰলৈ অহা মনটোৱে বেলেগ ন। 38 ডিগ্ৰী চেলচিয়াছত আমি এতিয়া কঠীয়া পেলাব গৈছোঁ। গাঁৱলীয়া ল'ৰা, খেতি নকৰিলেও নহয়, খেতি কৰিবই লাগিব। এতিয়া যদি কষ্ট নকৰোঁ তেতিয়াহ'লে এমুঠি খাবলৈ কেনেকৈ পাম গোটেইটো বছৰটোৰ কাৰণে। সেইটো কাৰণে এতিয়া আমি কঠীয়া পেলাব গৈ আছোঁ। এইবিলাক আমাৰ কাইলৈ ৰুবলৈ দিম, নভৰি দিম। কোনোবা যদি আমাক অলপ সহায় কৰিব যদি আহা আমি হেৰি কৰিম। সেইজন মোৰ বন্ধুজন, কঠীয়া পেলাব গৈছোঁ আমি আজি। ইয়াত আমি কালি ৰুবলৈ দিম। তুমি কিবা ক'বনে? হে, ভিউটো মজা আহিছে ন। এইটো টুপি পিন্ধি লৈছোঁ, আধা খোৱা টুপি, নহ'লে এইটো আপোনাৰ এইটো সূৰ্য দেৱতাই আমাক খাই দিয়েতো স্কিনটো, হয় নাই? কাৰোবাৰ কঠীয়া চঠীয়া পেলাব থাকিলে ক'ব, আমি পেলাই দিমগৈ দুটাই। কণ্টেক্ট কৰিব। প্ৰভাত গগৈ এণ্ড পলাশ গগৈ। এইবিলাক চক পথাৰ আমি এটা ৰুবলৈ দিম। এতিয়া সেউজীয়া পথাৰ হৈ সোণালী ধানেৰে উপচি পৰিব, এমুঠি এসাঁজে খাম। ঠিকে আছে ডাইলগটো? কেনেকুৱা কেমেৰা কৰি দিলি? ঠিক আছে। হেল্ল' গাইছ, কঠীয়া তোলা হৈ গ'ল। কঠীয়া তোলা নহয়, কঠীয়া পেলোৱা হৈ গ'ল আমাৰ। আমি দুটা এতিয়া ঘৰলৈ গৈ আছোঁ, বোকা অৱস্থাত, গৰমত। আমি দুটা থাকিলে আমাৰ কাম পটকলে হৈ যায়, আমাৰ কোনো কামত দেৰি নহয়। গোটেই গাৰ এতিয়া বোকাই চোকাই ভৰ্তি হৈ আছোঁ, ধুনীয়া আছে। এতিয়া ঘৰত যাম, নেমু পানী খাম টিপটপছে। তাৰপৰা কাইলৈ আকৌ ৰাতিপুৱা সোনকালে উঠিম। ৰ'দ ঠিকে ৰোৱনী আহিব। তাৰপৰা কাইলৈ হাঁহ এটা খাম গধূলি। আপোনালোকৰ আহিব বাৰু, খাব অলপ। এতিয়া সেউজীয়া ধানে সৰু আলি, হয় নাই? এতিয়া আমি গৈ আছোঁ ঘৰ পামগৈ আৰু, অৱস্থা বেয়া, গা পা ধুই ল'ম, তাৰপৰা অলপ জেগাত যাম দেই। লগ পাম আপোনালোকৰ অন্য এটা ভিডিঅ'ত। এতিয়ালৈ বাই বাই।